নমস্কাৰ এতিয়া আমি ক্লাছ 9 অনুশীলনী 5.2 চাওঁ অনুশীলনী 5.2 কোৱেশ্চন নম্বৰ 1 আমাক কি সুধিছে যে ইউক্লিডৰ পঞ্চম চি কাৰ্যটো সহজে বোধগম্য হোৱাকৈ তুমি কেনেকৈ পুনৰ লিখিবা ঠিক আছে সেইটো আমি এতিয়া প্ৰথমতে আমি লিখি দিছো কেনেকৈ লিখিব লাগে তোমালোকে কেনেকৈ লিখিবা ইউক্লিডৰ পঞ্চম চি কাৰ্যটো সহজে বোধগম্য হোৱা দহটিয়া ধৰণে লিখিব পাৰি যদি দুডাল ৰেখাক আন এডাল ৰেখাই ছেদ কৰে আৰু তাৰ ফলত সৃষ্টি হোৱা অন্তঃকোণ দুটাৰ যোগফল দুই সমকোণতকৈ কম হয় তেন্তে সেই ৰেখাকেইডাল যিফালে অন্তঃকোণ দুটাৰ সমষ্টি দুই সমকোণতকৈ কম আছিল সেইফালে অসীমলৈ আগবঢ়াই দিলে এটা বিন্দুত মিলিত হ'ব বা ছেদ কৰিব এইটোকে আমি বুজো এতিয়া ঠিক আছে এইটো কেনেকৈ হ'ব এতিয়া আমি বুজো ধৰি লোৱা আমাৰ তাত দুডাল ৰেখা আছে এডাল ৰেখা হ'ল আৰু এডাল ৰেখা এনেকৈ আছে ঠিক আছে এনেকৈ আছে ঠিক আছে আমাক কি বুলি কৈছিলোঁ আমাক প্ৰথমতে আমি কি লিখিছিলোঁ যদি দুডাল ৰেখাক আন এডাল ৰেখাই ছেদ কৰে এতিয়া ধৰিছোঁ আমাক এডাল ৰেখা এনেকৈ আছে এই ৰেখা এডালে কি কৰিছে এইটো বিন্দু আৰু এইটো বিন্দু এই দুটা ৰেখা এডাল ৰেখা যেনিবা এ ৰেখা বুলি ধৰি লোৱা এডাল এ বি ৰেখা এডাল যেনিবা চি ডি ৰেখা বুলি ধৰি লোৱা আৰু এডাল এক্স ৱাই বুলি ধৰি লৈছোঁ আমি ঠিক আছে এতিয়া এ বি আৰু চি ডি ৰেখা এক্স ৱাই ৰেখাডালে ছেদ কৰিছে ঠিক আছে এতিয়া এইকেইটা ইয়াৰ অন্তঃকোণ হ'ব মানে এই ৰেখাকেইডালৰ এই ৰেখাডালে ছেদ কৰাৰ পিছত এই দুটা অন্তঃকোণ হ'ল ইয়াৰ এই চাইডে দুটা অন্তঃকোণ এই চাইডে দুটা অন্তঃকোণ হ'ল ঠিক আছে ধৰি লৈছোঁ মই যেনিবা এইটো কোণ আমাৰ 120 ডিগ্ৰী যদি এইটো 120 ডিগ্ৰী হৈ পেলাই কিমান হৈ যাব আমাৰ 60 ডিগ্ৰী হ'ব হয় নহয় কাৰণ 180 ডিগ্ৰী টোটেল থাকে 120 প্লাছ 60 হ'লে 180 হয় আৰু এইটো যেনিবা ধৰি লৈছোঁ আমি 40 ডিগ্ৰী আৰু 40 ডিগ্ৰী হ'লে আমাৰ এইফালে কিমান হ'ব 140 ডিগ্ৰী এইটো হয় নহয় কাৰণ এইটো ভালকৈ লিখি দিওঁ ৰ'বা এইফালে হৈ যাব আমাৰ 140 ডিগ্ৰী মানে 40 প্লাছ 140 180 হৈ যাব আমাৰ ঠিক আছে এতিয়া আমাক কি কৈছে এতিয়া অন্তঃকোণ দুটাৰ সমষ্টি উলিয়াব কৈছে ঠিক আছে এই চাইডে যদি আমি দুটা এড কৰি কিমান পাম 140 প্লাছ 60 এই চাইডটো ধৰি যেনিবা এই চাইডটো ধৰি লৈছোঁ যেনিবা মই চাইড 1 ঠিক আছে এইটো চাইড যেনিবা 1 আৰু এইটো যেনিবা মোৰ চাইড 2 হৈ গ'ল ঠিক আছে চাইড 2 ঠিক আছে এতিয়া চাইড 1ত আমাৰ কিমান হ'ব সমষ্টি দুটাৰ 140 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী হয় নহয় কিমান হ'ব আমাৰ 200 ডিগ্ৰী আৰু যদি চাইড 2ত চাওঁ অন্তঃকোণ দুটাৰ সমষ্টি আমাৰ কিমান হ'ব চাইড 2ত 40 ডিগ্ৰী প্লাছ 120 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 160 ডিগ্ৰী ঠিক আছে আৰু ইয়াত দুই সমকোণ মানে কিমান এটা সমকোণত কিমান থাকে 90 ডিগ্ৰী থাকে হয় নহয় দুটা যদি সমকোণ হয় দুই সমকোণ হ'ব লাগিব দুই সমকোণ ইকুৱেল টু কি হয় আমাৰ 90 প্লাছ 90 ইকুৱেল টু 180 ডিগ্ৰী হয় নহয় এতিয়া এইটো আৰু এই দুটাৰ ভিতৰত 180 ডিগ্ৰীতকৈ সৰু এইটো হয়নে হয় নহয় মানে চাইড 2টো যোনটো চাইডটো আছে এইটো চাইডটো আমাৰ 180 ডিগ্ৰীতকৈ সৰু মানে ইয়াৰ দুটা এই চাইডে বনা এই দুটা কোণৰ সমষ্টি 180 ডিগ্ৰীতকৈ কম মানে দুই সমকোণতকৈ কম গতিকে এই চাইডে দুডাল যদি আগবঢ়াই দিয়া হয় চাইডে এটা পইণ্টত কি হ'ব এই দুডাল এনেকৈ লগ হ'ব গৈ এইটো পইণ্টটো যেনিবা লগ হ'ল বুজি পালা ইয়াত গৈ ছেদ কৰিব এই ৰেখাকেইডাল এইফালে কিন্তু এইফালে ছেদ নকৰে এইফালে বাঢ়ি বাঢ়ি গৈ থাকিব আৰু এইফালে এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব এইটো ছেদ নকৰে বুজি পালা এইটো কথা বুজি পালা মানে এটা বিন্দুত মিলিত হ'ব এইটো হৈছে ইউক্লিডৰ পঞ্চম চি কাৰ্যটো এতিয়া ইয়াত তাৰপিছত আকৌ এটা কথা লিখিছোঁ ইয়াত যে আনহাতে যদি অন্তঃকোণ দুটাৰ যোগফল সঠিক দুই সমকোণ হয় তেন্তে ৰেখাকেইডাল অসীমলৈ আগবঢ়ালেও কেতিয়াও মিলিত নহয় বা ছেদ নকৰে আৰু এনে ৰেখাকে সমান্তৰাল ৰেখা বুলি কোৱা হয় ঠিক আছে এতিয়া আৰু দুটা ৰেখা ড্ৰ কৰিছোঁ মই যেনিবা এনেকৈ ঠিক আছে এডাল ৰেখা ইয়াত আছে এডাল ৰেখা ইয়াত আছে ঠিক আছে এডাল যেনিবা এ বি ৰেখা আৰু এডাল যেনিবা চি ডি ৰেখা আৰু চি ডি ৰেখা আৰু ৰেখাকেইডালক এক্স ৱাই ৰেখাডালে এনেকৈ কি হৈছে ছেদ কৰিছে ঠিক আছে এতিয়া যদি মই ধৰোঁ এই কোণটো আৰু এই কোণটো দুটা যদি যোগ কৰিলে আমি দুই সমকোণ পাওঁ একজেক্টলি আৰু এইফালে যদি এই দুটা কোণ যদি যোগ কৰিলে আমি যদি দুই সমকোণ একজেক্টলি পাওঁ তেতিয়া ৰেখাডালে কি হয় কেতিয়াও ছেদ নকৰে তুমি যিমানেই আগবঢ়াই দিয়া লাগিলে অসীমলৈ দুটাই কেতিয়াও ছেদ নকৰে আৰু এনেকৈ ৰেখাবিলাক কি বুলি কোৱা হয় সমান্তৰাল ৰেখা বুলি কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যনটো একেই ইউক্লিডৰ পঞ্চম চি কাৰ্য সমান্তৰাল ৰেখাৰ অৱস্থিতি সূচায়নে ব্যাখ্যা কৰা ইউক্লিডৰ পঞ্চম চি কাৰ্যটো সমান্তৰাল ৰেখাৰ অৱস্থিতি সূচায় এইটোৱে নহয় জানো মই ইয়াত যোনটো প্ৰথম ইয়াত লিখিলোঁ একেটাই কথা ইয়াত সূচায় যদি দুডাল ৰেখাক আন এডাল ৰেখাই ছেদ কৰে আৰু তাৰ ফলত সৃষ্টি হোৱা অন্তঃকোণ দুটাৰ যোগফল সঠিক দুই সমকোণ হয় মানে একজেক্টলি দুই সমকোণ মানে 180 ডিগ্ৰী হয় নহয় একজেক্টলি যদি দুই সমকোণ হয় 180 ডিগ্ৰী হয় তেন্তে ৰেখাকেইডাল যিকোনো দিশত অসীমলৈ আগবঢ়ালেও কেতিয়াও মিলিত নহয় বা ছেদ নকৰে আৰু এনে ৰেখা সমান্তৰাল ৰেখা বুলি কোৱা হয় বুজি পালা 5.22 ইয়াতে শেষ হ'ল দুটাই কুৱেশ্যন আছিলে এতিয়া তোমালোকে লিখি ল'বা ধুনীয়াকৈ ঠিক আছে তাৰপিছত আমি নেক্সট এতিয়া এক্সাৰচাইজ চেপ্টাৰ 6লৈ যাম এক্সাৰচাইজ 6.12 কৰিম ঠিক আছে
নমস্কাৰ, জয় অসম।